আজি এই জুন মাহত মই অৱসৰ পাইছিলোঁ। আজি জুন মাহ পৰিলাক 9 বছৰ হ'ল। এই হেৰিত পাণবজাৰত অফিচ থাকাওঁতে এতিয়া আছিল মহকুমা পৰিষদ, এতিয়া জিলা পৰিষদ হৈছে। মই পদুমকুঁৱৰী গাঁও পঞ্চায়তত ইমান বছৰে তাৰমানে নিজৰা কলিতাই তাৰমানে ফাইলৰ কাম কৰে, পেঞ্চনৰ। তেওঁ চহীটো মোৰ 4 বাৰো ল'লাক। লৈ পেলাই ফাইল হৰা বুলি কয়, ফাইল ঘৰত নিয়া বুলি কয়। মই আজি পৰ্যন্ত আগ পইচাও পোৱা নাই। একবাৰ পইচাও দিলোঁ, তাৰমানে খৰচ লাগে বুলি কৈছিল। তাৰমানে 70,000 টকাৰ কথা কৈছিল। মই 20,000 টকা দিছিলোঁ। বাকী পইচা নিদিয়াৰ কাৰণত মোৰ কাম হোৱা নাই। এতিয়াতো হ'ব বুলি কয়, কেতিয়াবা হয়। মৰিবাৰে পৰ হ'ল, মোৰ পৰিবাৰো মৰিলাক। চিন্তাৰ প্ৰেছাৰ আছিল। মৰি গ'লে এতিয়া ময়ো মৰিম। পইচা কিন্তু চৰকাৰৰ পৰা এক পইচাও পোৱা নাই। তাকচো মোৰ চোতাল জ্ঞানাই পোৱা হৈ গৈছে। মোৰ নাম শ্ৰী ৰাজেন কলিতা। মোৰ পিতৃৰ নাম আছিল স্বৰ্গীয় সিদ্ধিৰাম কলিতা, গাঁও শিমলুৱা। মই চাকৰি কৰিছিলোঁ পদুমকুঁৱৰী গাঁও পঞ্চায়তত। মোক এতিয়া নিজ বিশ্ব চৰকাৰে মোক পইচাকেইটা দিলে ভাল পাওঁ। বহুতো ৰৈছে, বহুতো ৰৈছে। এই ৰঙিয়াৰ এটা ৰবীন কলিতা নামৰ মানুহো পোৱা নাই, এতিয়া পোৱা নাই। 20 বছৰো বেছি হ'ল। এতিয়া মই ৰবীন কলিতাই মৰি গৈছে। আজি এই জুন মাহত মই অৱসৰ পাইছিলোঁ। আজি জুন মাহ পৰিলাক 9 বছৰ হ'ল। এই হেৰিত পাণবজাৰত অফিচ থাকাওঁতে এতিয়া আছিল মহকুমা পৰিষদ, এতিয়া জিলা পৰিষদ হৈছে। মই পদুমকুঁৱৰী গাঁও পঞ্চায়তত ইমান বছৰে তাৰমানে নিজৰা কলিতাই তাৰমানে ফাইলৰ কাম কৰে, পেঞ্চনৰ। তেওঁ চহীটো মোৰ 4 বাৰো ল'লাক। লৈ পেলাই ফাইল হৰা বুলি কয়, ফাইল ঘৰত নিয়া বুলি কয়। মই আজি পৰ্যন্ত আগ পইচাও পোৱা নাই। একবাৰ পইচাও দিলোঁ, তাৰমানে খৰচ লাগে বুলি কৈছিল। তাৰমানে 70,000 টকাৰ কথা কৈছিল। মই 20,000 টকা দিছিলোঁ। বাকী পইচা নিদিয়াৰ কাৰণত মোৰ কাম হোৱা নাই। এতিয়াতো হ'ব বুলি কয়, কেতিয়াবা হয়। মৰিবাৰে পৰ হ'ল, মোৰ পৰিবাৰো মৰিলাক। চিন্তাৰ প্ৰেছাৰ আছিল। মৰি গ'লে এতিয়া ময়ো মৰিম। পইচা কিন্তু চৰকাৰৰ পৰা এক পইচাও পোৱা নাই। তাকচো মোৰ চোতাল জ্ঞানাই পোৱা হৈ গৈছে। মোৰ নাম শ্ৰী ৰাজেন কলিতা। মোৰ পিতৃৰ নাম আছিল স্বৰ্গীয় সিদ্ধিৰাম কলিতা, গাঁও শিমলুৱা। মই চাকৰি কৰিছিলোঁ পদুমকুঁৱৰী গাঁও পঞ্চায়তত। মোক এতিয়া নিজ বিশ্ব চৰকাৰে মোক পইচাকেইটা দিলে ভাল পাওঁ। বহুতো ৰৈছে, বহুতো ৰৈছে। এই ৰঙিয়াৰ এটা ৰবীন কলিতা নামৰ মানুহো পোৱা নাই, এতিয়া পোৱা নাই। 20 বছৰো বেছি হ'ল। এতিয়া মই ৰবীন কলিতাই মৰি গৈছে।